50 পইচাত ৰাইজক চাউল দিয়াৰ দাবী বিজেপি মিত্ৰজোঁটৰ এগৰাকী নেতাৰ। নকইনাকো এতোলাৰ সলনি দুতোলা সোণ দিয়াৰ দাবী কৰিলে অবিসম্বাদী নেতাগৰাকীয়ে। নিৰ্বাচনী সভাত এই নেতাৰ কথা শুনি প্ৰাণ খুলি হাঁহিলে ৰাইজে। হাগ্ৰামা আহিছে, ৰাইজে হাঁহিছে। হয়, পিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সদায় ব্যতিক্ৰম। এইবাৰ তেওঁ লাহৰীঘাটত ক'লে চাহ বাগানত চাউল বিনামূলীয়াকৈ দিছে, আমিও 1 টকাত নিকিনো, আমাক 50 পইচাতে লাগিব। মই কথা দিছো 1 টকা চাউলটো 50 পইচা কৰিবৰ কাৰণে চেষ্টা চলাম। হ'ব পাৰেতো, ঠিক নাই, হ'ব পাৰেতো। কি নোহোৱা বস্তু কি আছে? নোহোৱা কিবাতো নহয়। য'ত বাগানখন ফ্ৰী দি আছে, আমাক 50 পইচা দিয়ক না, 50 পইচা কমাই দিয়ক। নতুন কইনাকো 1 তোলা সোণ দিলে নহ'ব, দিলে 2 তোলাকৈ দিব লাগিব। আৰু 1 তোলাটো 2 তোলা বনাব লাগে বুলি মই কম। এইটো ভাল আঁচনি দেই। ইফালে 15 বছৰ একেলগে থকাৰ পিছতো কংগ্ৰেছৰ নজৰুল ইছলাম কোন পাহৰি গ'ল হাগ্ৰামা। পাছত অৱশ্যে মনত পৰাত 2021ত নজৰুলক হৰুৱাম বুলি ক'লে হাগ্ৰামা। নজৰুল ইছলাম আছে, এই কাৰণেতো একো পোৱা নাই বোধ ইয়াত, বহুত মানুহ না। কিন্তু আমাৰ দলৰ জড়িত পাইছে, দলৰ কৰ্মীসকলে, দলৰ ৰাইজসকলে নিশ্চয় পাইছে। নজৰুল ইছলাম একো কাম নাই। মই জানো সিহঁতৰ লগত মোৰ 15 বছৰ আছিল কংগ্ৰেছৰ লগত, জানো মই ভালকে। মই পাহৰিছো যে হাৰিছে নাকি ভাবিছিলো, মই হাৰা নাই। এইবাৰ হাৰাই দিওঁ দে, 2021 হাৰাই দিম আমি। আনহাতে মৰিগাঁৱৰ পাছত হোজাইত হাগ্ৰামাৰ আক্ৰমণৰ লক্ষ্য হ'ল অখিল গগৈ। অখিলে 12 মাহে আন্দোলন কৰে, অখিলৰ ইছুৰ শেষ নাই। অখিল গগৈতো 12 মাহ আন্দোলন কৰি থাকে, ইয়াৰ ইছ্যু কেতিয়াও শেষ নহয়। সেইটো শেষ হোৱাৰ পিছত নতুন আকৌ ইছ্যু আনিব, আন্দোলন কৰিব। এনেদৰেই নিৰ্বাচনী বতৰত হাস্যৰসৰ মাজেৰেই হাগ্ৰামাই মিত্ৰজোঁটৰ হৈ চলালে প্ৰচাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত পোহৰলৈ আহিছে কেইবাটাও তাৎপৰ্যপূৰ্ণ ঘটনা। ক'ৰবাত যদি ৰাজ্যৰ উপ মুখ্যমন্ত্ৰীয়ে ভোট দিবগৈ বাহুল্যামি কৰিছে, ক'ৰবাত আকৌ দিনটো ৰৈও এজনো ভোটাৰ নেদেখিলে নিৰ্বাচনী বিষয়াসকলে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ ভোটদানৰ আজব ধৰণ। ছচিয়েল মিডিয়াত ভাইৰেল নেতাৰ ভোটদানৰ দৃশ্য। এয়া চাওক, গুৰু গম্ভীৰ খোজেৰে ভোটদান কেন্দ্ৰলৈ সোমাই আহিছে ইয়ান থুংগু। আহিয়েই প্ৰথমে তৰ্জনী আঙুলিত লগালে ক'লা দাগ। তাৰ পিছত নিৰ্বাচনী বিষয়াই তেওঁৰ নাম বিচাৰি বহী এখনত চহী কৰিবলৈ আগুৱাই দিলে বহীখন। পিছে নেতা মানুহ, সেয়ে এবাৰ চহী কৰিয়েই ক্ষান্ত নাথাকি নেতাজনে চহী কৰি কৰি পাতটো এক প্ৰকাৰ ভৰাই পেলালে। তাৰ পিছত ভোট দিবলৈ ইভিএমৰ পিনে খোজ লৈও উভতি আহিল। সন্তুষ্ট নহয় আঙুলিৰ দাগটোক লৈ। নিৰ্দিষ্ট বিষয়াজনক নিৰ্দেশ দিলে ভালদৰে দাগ লগাবলৈ। নেতাজনৰ ভোটদানৰ এই আজব প্ৰক্ৰিয়াৰ ভিডিঅ'টো সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ইপিনে নেতাৰ চখক লৈ আকৌ চকু চৰহা কংগ্ৰেছৰ অভিযোগ, নাগালেণ্ডৰ নেতাই বিজেপি চিহ্ন সম্বলিত গলপ বস্ত্ৰ লৈ ভোট কেন্দ্ৰটোলৈ গৈ 8 বাৰকৈ দিলে ভোট। नागालैंड के उप मुख्यमंत्री, उनका नाम है वाई पैटर्न, वो देखे गए हैं बीजेपी का स्कार्फ पहन के, बीजेपी फॉर इंडिया एक स्कार्फ है, वहां खड़े हैं अंदर बूथ पे और 8 बार एक बटन दबा रहे हैं ईवीएम का। दिनर दिनटू हामियाई हिकटियाई कटाले, नेदेखिले एजनो भोटार। एया অসম অৰুণাচল সীমান্তৱৰ্তী 243 নম্বৰ সঞ্জুগাঁও ভোট কেন্দ্ৰ। অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে পৰিগণিত 243 নম্বৰ সঞ্জুগাঁও ভোট কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ হৈছিল ঠিক 7 বজাৰ লগে লগে, কিন্তু বিয়লি 5 বজালৈও
কেন্দ্ৰটোলৈ নাহিল এজন ভোটাৰ। অৱশেষত EVM লামলাকতো সামৰি ঘৰমুৱা হ'ল নিৰ্বাচনী বিষয়াসকল। এনেদৰে বিভিন্ন স্থানত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা সংঘটিত হ'ল কেইবাটাও তাৎপৰ্যপূৰ্ণ ঘটনা। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ সৈতে নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই বাওপন্থী নেত্ৰী বৃন্দা কাৰাটে বিজেপিৰ বিৰুদ্ধে তীব্ৰ উষ্মা প্ৰকাশ কৰি বামপন্থী নেত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সংবিধানৰ তীব্ৰ প্ৰত্যাহ্বান আনিছে নাগৰিকত্ব সংশোধনী বিধেয়কে। BPFে জনজাতীয় লোকৰ ক্ষতি কৰিছে বুলিও অভিযোগ কৰে বৃন্দা কাৰাটে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী সভাত অংশ লয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰীগৰাকীয়ে। ये सिटीजन अमेंडमेंट बिल जो है कैब, ये हमारे देश की संविधान के ऊपर एक बहुत हानिकारक एक कदम है, एक हमला है। ये पूरा सिटीजनशिप का बेसिस ही बदलना चाहते बीजेपी RSS, और इनका जो तथाकथित धार्मिक और धर्म के नाम पर ये पूरा असम अकॉर्ड को भी बिल्कुल समाप्त करना चाहते हैं। ये बहुत हानिकारक होगा असम के लिए, पूरे देश की जनता के सामने, और इसलिए CAB के खिलाफ CPIM ने बिल्कुल बहुत जबरदस्त विरोध किया है। ধুবুৰীত এতিয়া ভেটি খহিছে বদৰুদ্দিন আজমলৰ। 10 বছৰে সাংসদ হৈ থকা নিজৰ সমষ্টিতে থৰক বৰক অৱস্থা দেখি অদ্ভুত আচৰণ কৰিবলৈ লৈছে সাংসদগৰাকীয়ে। শুকুৰবাৰে তাৰেই প্ৰতিফলন ঘটিল চিৰাঙত। হেলিকপ্টাৰ আহিব লাগে, ইমান পইচা দি হেলিকপ্টাৰ আনিলে। লাখ টকাৰে ভাড়া লৈ অনা হেলিকপ্টাৰৰ দৃশ্য তুলিবলৈ এইদৰে সাংবাদিকক টানিলে আজমল চাহাবে। হেলিকপ্টাৰ আহিব লাগে, ইমান পইচা দি হেলিকপ্টাৰ আনিলে, ইমান পইচা দি হেলিকপ্টাৰ আনিলে। ঘটনাটো চিৰাঙৰ। AIUDF নহয়, কোকৰাঝাৰৰ UPPL প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল মৌলানা চাহাব। হেলিকপ্টাৰত উঠা আজমল চাহাবক চাবলৈ হেতা ওপৰা লাগিল ৰাইজৰ। আবতৰীয়া বাম আৰলিত কোনোমতে উৰি নোযোৱাকৈ থকা ৰাইজে মোবাইলত বন্দী কৰি ল'লে হেলিকপ্টাৰৰ পৰা আজমল চাহাব নামি অহা দৃশ্য। ইমানবোৰ ধন ভৰি ভাড়া লৈ অনা হেলিকপ্টাৰৰ দৃশ্য কেৱল মোবাইলত বন্দী হোৱাতেই হেঁপা নপলাল আজমল চাহাবৰ। এই সাংবাদিকক এই খাটনি মৌলানা চাহাবৰ। হেলিকপ্টাৰ আহিব লাগে, ইমান পইচা দি হেলিকপ্টাৰ আনিলে। হেলিকপ্টাৰ আহিব লাগে, ইমান পইচা দি হেলিকপ্টাৰ আনিলে। সাংবাদিকক হেলিকপ্টাৰ দেখুৱাৰ পূৰ্বে নতুন অংকত ভোট যুদ্ধত নমা আজমল চাহাবে চিৰাঙৰ সভাত তোলা ধুনা দিলে হাগ্ৰামা মহিলাৰীক। উৰ্খাও গৌৰা ব্ৰহ্মৰ হাতত হাত থৈ ৰাইজক ভোট দিবলৈ অনুৰোধ কৰিলে UPPL প্ৰাৰ্থীগৰাকীক। সবে হাত উঠাইব, তালি দেখ, জোরদার তালি। আপনি যাও ব্রহ্ম সাহেব, ডক্টর সাহেব, জোরদার তালি দে বাবা। ইউজি ব্রহ্ম জিন্দাবাদ, ইউজি ব্রহ্ম শিকিব, 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 ইউজি ব্রহ্ম শিকিব। চিৰাঙত UPPLৰ হৈ প্ৰচাৰ চলোৱাৰ পূৰ্বে ধুবুৰীৰ আকাশতো উৰিছিল মৌলানা চাহাবৰ হেলিকপ্টাৰ। পিছে ধুবুৰীৰ কথা সুকীয়া, নিজৰ সমষ্টি ধুবুৰীত ধন খৰচৰ বাবে কোনো আফচোচ নাই আজমল চাহাবৰ। সমষ্টিটোৰ সংখ্যালঘু ভোট বেংকত হোৱা খহনীয়াইহে চিন্তা বঢ়াইছে সাংসদগৰাকীৰ। সেই ভয়তেই ধুবুৰীৰ সভাত আজমল চাহাবৰ মুখেৰে ওলাল এটাৰ পিছত আনটো বিস্ফোৰণ। এইবাৰৰ যুঁজ অস্তিত্বৰ যুঁজ। এইবাৰৰ ভোটে নিৰ্ণয় কৰিব আপোনালোকৰ ভৱিষ্যত। এই দেশত আপোনালোক ভাৰতীয় হৈ থাকিব নে বাংলাদেশী হ'ব, সেয়া স্পষ্ট হ'ব 23 মেৰ ফলাফলত। মানুহৰ এটা আশা থাকে, বোলে হুজুৰকতো আমি ভোট দিমেই, হুজুৰে কমচে কম একবাৰ আহি আশীৰ্বাদ ল'ব লাগে, দোৱা বিচাৰিব লাগে। সেই দোৱাটো আমি ঘৰে ঘৰে গৈ বিচাৰি আছো। এইটো এটা ফৰ্মেলিটি পুৰি কৰিবই লাগিব। কালি তোমাৰ যদি বিয়া হয়, তুমি কাপোৰ টাপোৰ পিন্ধি বহিবই লাগিব। সেইদিন তোমাৰ বিয়া, আজি এইটো মোৰ বিয়া, মইতো চবক চালাম মাৰিব লাগিব।
ধুবুৰীত সংখ্যালঘু ভোটাৰৰ মাজত নিজৰ ৰাজনৈতিক ভেটি থৰক বৰক হোৱাৰ উমান পোৱাৰ পিছতে হতাশাত ভোগা আজমল চাহাবে চিৰাঙৰ সভাত সাংবাদিকক দেখুৱাবলৈ টানিলে হেলিকপ্টাৰ। কেমেৰাত ৰাজা শৰ্মাৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সহযোগত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি উৰুকা হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসমবাসীয়ে। বিধে বিধে পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰী। পিঠা লাৰু জলপানেৰে অতিথিক আপ্যায়ন কৰিব গৃহিণীসকলে। চিৰা, দৈ, গুড়, মাখিয়তী, দীঘলতী, নতুন পঘাকে ধৰি বিহুত ব্যৱহৃত সামগ্ৰীৰে উভৈনদী হৈ পৰিছে বিহুৰ বজাৰ। শালৰ পৰা মৰমৰ বিহুৱানখন কাটিছে চেনেহীয়ে। আপোনজনক মৰমৰ উপহাৰ হিচাপে দিবলৈ বৈ উলিয়াইছে ফুলাম গামোচাখন। মুঠৰ ওপৰত উজনিৰ পৰা নামনিলৈ সকলো ব্যস্ত হৈ পৰিছে চেনেহৰ ৰঙালী বিহুটিক উদযাপন কৰিবলৈ।